একো দেখাই নাপায় চাওকচোন পানী কুঁৱলী আকাশ একো ধৰিবই নোৱাৰি চাব পাৰে ইয়াতে কেনেকৈ বা চলব গম নাপাওঁ আৰু গাইজ ফাইনেলি আমি আহি কমলাবাৰী ফেৰীঘাট পাই গ'লোঁ মানে মাজুলী পাই গ'লোঁ আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আপোনালোকে চাইছে আমাৰ মৰমৰ ইউটিউব চেনেল কাশ্যপ ব্লগটো গাইজ আপোনালোকৰ খবৰটি ভাল নাই আৰু আপোনালোকৰ কিবা মোৰ খবৰটো একদম ধুনীয়া বঢ়িয়া যি বুলি কয় চব আৰু গাইজ বৰ্তমান আমি আছোঁ এয়া হ'ল যোৰহাটত মানে এই বৰ্তমান কেইটা বাজিছে 5:30 জুই পৰি আছোঁ গাইজ চাব পাৰে ইয়াত 5:30 মানক মানে কুঁৱলী ঠিকেই আছিল কিন্তু বৰ্তমান 6টা বাজিছে এতিয়া আৰু কুঁৱলী হৈছে ৰেল লাইনে দেখা নাপায় গাইজ চাব পাৰে মই এইখিনিত আছোঁ ইয়াৰ পৰা ৰেল লাইনে দেখা নাই ইমান কুঁৱলী গাইজ চাব পাৰে আৰু এনে জুই পৰি আছে দেখিছেনে জুই ওচৰত গ'লেহে দেখা পাব কাৰণ বহুত বেছিকৈ কুঁৱলী দিছে ইয়াত আমাৰ সিফালে বা গম নাপাওঁ কিন্তু যোৰহাটত আজি বহুত কুঁৱলী দিছে চাব পাৰে ফিৰদৌছ ভাই কেনে ঐ বাবু কেনে একদম মজা ফিলিং গাইস জুই পৰি আছা কিমান ঠাণ্ডা লাগছে একদম দাম ঠাণ্ডা লাগছে কপি আছো ৰাতি ছাৰ কেন্দা আজি ইমান কুঁৱলী নে মই 10টা-11টাত উঠাই দেখা পোৱা নাছিলোঁ গাইজ গম নাপাওঁ আৰু কিন্তু আজি মই দেখা পাইছোঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তাম কুঁৱলী ৰাতিপুৱাই আমি ষ্টেচনৰ পৰা ওলাই আহিলোঁ এতিয়া বৰ্তমান আমি যাই আছোঁ যোৰহাট টাউনৰ মেইন যোনটো চাৰিআলি আছে তাৰ পৰা আমি ক'ত যাব লাগিব এইটো নিমাতী ঘাটলৈ যাব লাগিব গাইজ চাৰিআলিৰ পৰা তাতে উঠি চ' নিমাতী ঘাটত আকৌ ফেৰী পাম 7টাত আছিল কিন্তু এতিয়া বৰ্তমান 6:30 হৈছে সেইখন নাপাওঁ আমি ৰাতিপুৱা 9টা খানত পাম চ' গাইজ গোটেইখিনি চাই লওক কেনেকুৱা কি হয় ধামাকা ব্লগ হ'ব যোৱাকালি যোনটো ভিডিঅ' চালে সেইটো বাছ ট্ৰেইলাৰ আছিল আজিৰ পৰা ফালিম আমি মানে যোৰহাট টাউনত আছোঁ আৰু গাইজ আপোনালোকক সৰুকৈ অলপ চলপ যোৰহাট টাউনখন দেখাই দিম চ' গাইজ এইখন হৈছে আমাৰ মৰমৰ যোৰহাট টাউন চাব পাৰে চ' এতিয়া বোলক আগফালে যাওঁ মানে গাইজ আমি আগফালে টেম্পুত যাব লাগিব আৰু নিমাতী ঘাটলৈ চ' এতিয়া বোলক আৰু গাইজ ইয়াত বহুত ৰেল লাইন আছে আগতেই তাতেও পাইছোঁ ইয়াতেও পাইছোঁ ৰেল মানে গাইজ বোলক আগফালে যাওঁ আৰু গাইজ আজি তামাম ঠাণ্ডা কিন্তু মা কচম কৈছোঁ তামাম ঠাণ্ডা লাগছে গাইজ কপি আছোঁ না লাগছি একদম তামাম ঠাণ্ডা লাগছে কিন্তু গাইজ কি ক'ম বাকী যে নহওক গাইজ যোৰহাটৰ আপীবিলাক না একদম কিবি লাগি যায় দেখা পালি গাইজ মানে ছোৱালী কমেই দেখা পাইছোঁ কিন্তু যেতিয়াই দেখা পাইছোঁ একদম হেভি হট মাল গাইস হেভি আৰু গাইজ ঠাণ্ডা লাগছে এতিয়া আমি জুই পলোঁ এতিয়া আমি ডাইৰেক্ট গ'ল টেম্পুত যাম সেই ৰখ তই লাম্ফা ৰখ আৰু বৰ্তমান আমি যাই আছোঁ বাছ ষ্টেণ্ডলৈ গাইজ টেম্পুত খুৰাত টেম্পুত যাই আছোঁ আমি আহি আমি এনেকৈ মানে মেইন যোৰহাট টাউন পাই গ'লোঁ এইখন চাব পাৰে আৰু গাইজ এতিয়া আমি নিমাতী ঘাটলৈ যাব লাগিব এইফালেৰে চ' এতিয়া আমি বাছ তাৰপিছত মেজিক যি যায় ৰখি আছোঁ ইয়াতে যি ৰখে তাতে গুচি যাওঁ এনেকৈ চ' গাইজ নিমাতী ঘাটলৈ আৰু মানে ধৰি লওক বেছি টাইম নালাগে যাওঁতে কিন্তু ইয়াত গাড়ী পোৱাটোহে মুস্কিলেই ৰাতিপুৱা চ' গাড়ী পাই যাওঁৱেই আৰু চাব পাৰে কি ধুনীয়া পৰিৱেশ যোৰহাটখন চাব পাৰে কি ধুনীয়া যোৰহাট আৰু যদি কোনোবা যোৰহাটৰ পৰা চাই আছে প্লিজ কমেণ্ট কৰি দিবা তোমাৰ কমেণ্টটো পিন কৰি দিম কাৰণ এনে যোৰহাটৰ পৰাই নাচায় বাইদেউ মই কৈ আছিলোঁ মোজা একযোৰ লওঁ কিন্তু ঘৰ পৰা অনা নাছিলে কাৰণে কিনিব লগা আছে ময়ো একযোৰ কিনিলোঁ ই একযোৰ কিনিলে কাৰণ গাছ মোৰ মোজাযোৰো ফাটছি সেইকাৰণে নতুন মোজা লৈ ল'লোঁ চ' গাইজ এতিয়া আমি যাই থাকোঁ আগত বাছ ষ্টেণ্ডত নিমাতী ঘাটৰ গাড়ী আছে আৰু আমি যোনখন মানে মেজিকত নিমাতী ঘাটত যাম সেইখন হৈছে এইখন টেম্পু চ' গাইজ ইয়াত উঠোঁ আৰু ডাইৰেক্ট নিমাতী ঘাটত লগ পাম বাই আৰু গাইজ ফাইনেলি আমি পাই গ'লোঁ নিমাতী ঘাট চাব বাৰু কি ধুনীয়া জেগা এতিয়া পূৰা কুঁৱলী হৈছে এতিয়া আমি টিকটটো কাটি লওঁ আৰু গাইজ এটা নলবাৰী খুৰা লগ পালোঁ এইটো চ' তেখেতে আমাক চবখিনি বুজাই দিছে কেনেকৈ কি চাব লাগিব মানে তাতে যাই পেলাই চবখিনি কৈ দিছে আৰু খুৰাই মানে আমাক টিকট কাটাত হেল্প কৰি দিছে তো বহুত থেংক ইউ নেখাব আৰু খুৰাটোক ৰ'ব গাইছে এটা মই কথা ক'ব ৰৈ গৈছিল তো আপোনালোকে যদি মাজুলী আহে কেনেকুৱা কি কৰিব লাগে মই কৈ আছোঁ যেতিয়া আপুনি যোৰহাটলৈকে আহিব যোৰহাটৰ পৰা এয়া নুমলী ঘাটলৈ 50 টকা মেজিকত আৰু এইখন যে টিকট আছে এটাৰ হেৰিকৈ 15 টকা কৈ দুটাৰ আমাৰ 30 টকা লৈছে তো নুমলী কি বুলি কয় যোৰহাটৰ পৰা নুমলী ঘাটলৈ 50 টকা আৰু টিকটত দুটাৰ মিলি 30 টকা তো সেনেকুৱা আৰু এইখিনি চ' এতিয়া গাইজ ঘাট পাই গ'লোঁ চ' ইয়াত জাহাজত উঠি এইখন জাহাজত যাম আমি চাই ৰাখ চবখিনি একো দেখাই নাপায় চাওকচোন পানী কুঁৱলী আকাশ একো ধৰিবই নোৱাৰি চাব পাৰে ইয়াতে কেনেকৈ বা চলব গম নাপাওঁ কিন্তু আমি যাব লাগে আৰু চলবাটো নাংগে আৰু ঠিক হ'লোঁ আৰু চাব পাৰে আকাশ পাতাল মানে মেঘ আকৌ ধৰিবই নোৱাৰি চাব পাৰে চব বগা
এই পানী নে ধৰিব পাৰি নে গাইছ পানী কুঁৱলী আকাশ চব মানে মিছ হৈ গৈছে আজি আকৌ দেখা নাপায় মানে কেপ্টেইনে বা কেনেকৈ চলাব সিহে জানিব আৰু গাইছ এয়া আৰু চ' গাইছ এতিয়া ইয়াতে মানে মানুহ চানুহ ভৰ্তি হৈ আছে তাৰপিছত আমি যাম আৰু জাহাজো দেখিলে চাব পাৰে জেকেট আছে কিন্তু কোনো নিপিন্ধে এইটো ময়ো জানো ময়ো পিন্ধা নাই বাৰু কিন্তু ছেফটিৰ কাৰণে থাকে আৰু গাইছ আৰু আমাৰ এনেকৈ নিমাতী ঘাটৰ পৰাই মাজুলীলৈ ৰাওনা হ'লোঁ আমি চ' গাইছ এতিয়া ব'লক এইখন জাহাজ চাওকচোন কি ধুনীয়া লাগিছে জাহাজৰ কাষৰ হেৰিটো মানে ভাল লাগিছে আৰু চবখিনিয়ে ভাল লাগিছে আৰু আমি এনেকৈ লুইতৰ বুকুত বৈ যাই গাইছ এতিয়া মাজুলী পামেই আৰু আমাৰ পৃথিৱীৰ ভিতৰত চবতকৈ মানে ডাঙৰ নদীদ্বীপ চ' গাইছ চবেই জানেই বাৰু তথাপিও কৈ দিলোঁ আৰু লেবেল দিছোঁ আৰু আমি লাহে লাহে মাজুলী পালোঁৱেই আৰু এতিয়া আমি বেগকেইটা লৈ আহোঁ হয়নে ফিড্ৰছ বেগকেইটা লৈ আহোঁ চলো ফাইনেলি আমি আহি কমলাবাৰী ফেৰীঘাট পাই গ'লোঁ মানে মাজুলী পাই গ'লোঁ আৰু চ' গাইছ আমি দুইদিনত যি মানে ট্ৰেভেলে কৰি আছোঁ তো দুদিন মূৰত মাতি হৈছিলোঁ ৰেলতে আছিলোঁ ষ্টেচনত ক'ৰবাত কিবি কৰি কিন্তু আজি গাইছ ফাইনেলি মাটিত নামিছোঁ চ' এতিয়া মাজুলীৰ ভিতৰত এণ্টাৰ কৰিলোৱেই আৰু ক'ব গ'লে চ' এতিয়া ব'লক আমি ৰুম চুম লওঁ কেনেকুৱা কি ৰুম লওঁ চাওঁ মানুহৰ ঘৰতো ল'ব পাৰোঁ হয়তো সত্ৰৰ ভিতৰতো ল'ব পাৰোঁ হয়তো হোটেলো বুক কৰিব পাৰোঁ কি কৰোঁ চবখিনি চাই ৰখ তত চালোঁ আৰু আমাৰ লগত এটা গাইছ বা এটা ছোৱালী এটা লগ পালোঁ আমাৰে দাদা টাইপৰ আমাৰ থাকি 2 বছৰ ডাঙৰ আৰু সি বাইক লৈ ট্ৰেভেল কৰি আছে বোলে বহুত দিন গাইছ ইমান মৰ্খকে বগৰী ভৰাই লৈছে ঘেচেৰে সুধুচ্ছা না কোন এইটো কোন চকৰি চাহ পকেট বগৰী ভৰাইছে নাই গাইজ তিনিটা নেকি গাইছ ই বগৰী ভৰাই লৈছে পকেট চাওকচোন তিনিটা আছে মাজুলীত আহি বগৰী নে আৰু গাইছ এতিয়া আমি ৰুম বুক কৰিছোঁ এতিয়া আমি তাক যাই আছোঁ আৰু দাদাই বহুত ঘূৰিলে কি ডিষ্ট্ৰিক্ট ঘূৰিলে মই আহিলোঁ এখন যোৰহাট শিৱসাগৰ মাজুলী তাৰপিছত যাই আছোঁ লখিমপুৰ পূৰা ঘূৰি আছে গাইছ কিন্তু ভিডিঅ' চিডিঅ' নবনাই আৰু আমি বনাওঁ আৰু আমি লগ পাই গ'লো আমি আকে জেগাৰে বাহিৰৰ চাৰিআলি তো দাদাই ক'লে যে আশা লাগে থাকোঁ যাওঁ আমি থাকিমেই আমি আগদিন মাজুলীত আহি একদম হাতী গাঁৱৰ ফিলিংটো চাব পাৰে পূৰা মানে গাইছ ঘৰবিলাক বেলেগ টাইপত চাব পাৰে পুৰাণা মানে জামানা টাইপৰ ভাল লাগে আৰু গাইছ হাতী গাঁৱলীয়া পৰিৱেশ চ' আজি এটা দিন থাকিম ইয়াত তো কেনেকুৱা হয় আপোনালোকক আমাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছোঁ চ' ব'লক চাব পাৰে কি ধুনীয়া ধুনীয়া ঘৰ মাটিৰে ঘৰ চাব পাৰে কি মজা লাগে চাংঘৰো আছে মাটিৰ ঘৰো আছে চব ঘৰ আছে আৰু গাইছ আমাৰ ৰুম চুম পূৰা বুকিং হৈ গ'ল আৰু এইফালে চাব পাৰে মেইন টাউন এইখন চাব পাৰে কি ধুনীয়া পৰিৱেশ চাব পাৰে আৰু আমাৰ ৰুমটো দেখাই ৰ'ব আপোনালোকক দেখুৱাই নাই আমাৰ ৰুম আপোনালোক মোৰ ৰুম চ' দেখাই আছে আমাৰ ৰুমটো এইটো হৈছে আমাৰ ৰুম কি হাগি আছে এই ফিটনেছ ভাই কেনে ফিলিং পূৰা বাছ লৈ গৈছে আৰু গাইছ এইটো হৈছে আমাৰ ধুনুমুনু সৰু চাই এটা ৰুম ত' কেনেকুৱা পাইছে ৰুমটো চাব পাৰে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু গাইছ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব বহুত কষ্ট কৰি বনাইছে দেই প্লিজ